ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিছে অসম কন্যা মিছমি বসু। ছনী টিভিৰ ইণ্ডিয়ান আইডল ছিজন 15ত নিজৰ পাৰদৰ্শিতাৰে টপ 15ত প্ৰৱেশ কৰিছে মিছমি বসুৱে। নিজৰ কণ্ঠৰ যাদুৰে বিচাৰকৰ লগতে দৰ্শকৰ হৃদয় জিনিছে মিছমি বসুৱে। গুৱাহাটীৰ আদাবাৰীৰ বাসিন্দা মিছমিয়ে সৰুৰে পৰা সংগীতৰ প্ৰতি আকৰ্ষিত আছিল। মিছমিৰ দেউতাক বিশ্বজিৎ বসুৱে জনোৱা মতে 3 বছৰ বয়সতে মিছমিয়ে আৰম্ভ কৰিছিল নৃত্যৰ শিক্ষা। নাচ শিকি থাকোঁতে গানৰ প্ৰতি আকৰ্ষিত হৈছিল মিছমি। 4 বছৰ বয়সৰ পৰাই সংগীতৰ আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰিছে মিছমিয়ে। সৰুৰে পৰা গানৰ ওপৰত বহুত তাৰ আকৰ্ষণ আছিল। প্ৰথম অৱস্থাত তাই একচুৱেলি ডেন্স আৰম্ভ কৰিছিল জীৱনত। এইটো বয়স হ'ব তেতিয়া 3-4 বছৰ বয়সত। তেতিয়া অডিচি ডেন্স শিকি আছিল। এই নাচ শিকি থাকোঁতে গানৰ প্ৰতি তাৰ আকৰ্ষণ বাঢ়ি থাকিল। তেতিয়া আমাৰ ইয়াতে এতিয়া মালিগাঁৱত থাকে এখেত, তাৰ গুৰু ৰুম্পা কচ চৌধুৰী, এখেতৰ তাতে গানত তালিম ল'লে। সেইটো গৈ কেনে আজি এইখিনি জেগাত পাইছে আহি। 4 বছৰৰ পৰাই বোলো গান শিকি আছে। বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ লগতে ৰাষ্ট্ৰীয় পৰ্যায়ৰ কেইবাটাও ৰিয়েলিটি শ্ব'ত অংশগ্ৰহণ কৰিছে মিছমিয়ে। 2013 চনত প্ৰথম ইণ্ডিয়ান আইডলত অংশগ্ৰহণ কৰিছিল মিছমি বসুৱে। ভইচ ইণ্ডিয়া কিডছত ফাইনেলিষ্ট আছিল মিছমি। জি টিভিত সম্প্ৰচাৰিত ইণ্ডিয়ান প্ৰ' মিউজিক লীগতো ফাইনেলিষ্ট আছিল মিছমি বসু। যোৱা বৰ্ষতো মিছমিয়ে অংশগ্ৰহণ কৰিছিল ইণ্ডিয়ান আইডলত, কিন্তু সফল হ'ব পৰা নাছিল। ইণ্ডিয়ান আইডল ছিজন 15ত অংশগ্ৰহণ কৰি টপ 15ত প্ৰৱেশ কৰিবলৈ সক্ষম হৈছে মিছমি বসু। 2013ত প্ৰথম ইণ্ডিয়ান আইডলত গৈছিল, ছাকচেছ হোৱা নাছিল। আমাৰ ইয়াতে গুৱাহাটীত ইণ্ডিয়ান আইডল একাডেমি বুলি আছে, তাতে তাই শিক্ষাও লৈছে। তাতে এইটো কম্পিটিশ্যনটো ইয়াৰ অডিশ্যনটো তাতে হৈছিল। ইয়াৰ পৰা চিলেক্ট হৈ কেনে বম্বে গৈছিল, কিন্তু বম্বেত আল্টিমেটলি কেইটা ৰাউণ্ডত যাব নোৱাৰিলে। তাৰপিছতে ভইচ ইণ্ডিয়া কিডছত প্ৰথম এডিশ্যনত পাৰ্টিচিপেট কৰি কেনে ফাইনেলিষ্ট আছিল। ফাইনেলটো জিতা নাই। এইটো তাৰ প্ৰথম ছাকচেছ এইটো ভইচ ইণ্ডিয়া কিডছতেই হৈছে প্ৰথম। তাৰপিছতে ৰিচেণ্টলি জি টিভিত এটা প্ৰগ্ৰাম হৈছিল IPML বুলি, ইণ্ডিয়া প্ৰ' মিউজিক লীগ। এইখনতো ফাইনেললৈকে আছে। এতিয়া ছিনিয়ৰ হৈ গৈছে, এতিয়া ছিনিয়ৰ কম্পিটিশ্যন আছে। যোৱাবাৰো ইণ্ডিয়ান আইডলত ট্ৰাই কৰিছে, কিন্তু থিয়েটাৰ ৰাউণ্ডত পোৱা নাই আল্টিমেটলি। এই বছৰ আল্টিমেটলি আপোনালোকৰ চবৰে আশীৰ্বাদত ইমানখিনি আহি পাইছে টপ 15।